ভেহুৱাত বহাগী উৎসৱ উদযাপন উপলক্ষে জিলমিল সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা আয়োজন কৰা হয়। শিলিগুৰি, কোচবিহাৰ, পশ্চিমবংগ, মাৰ্ঘেৰিটা, নগাঁও, মৰিগাঁও, তিনিচুকীয়া, গোলাঘাট, কাৰ্বি আংলং, গুৱাহাটী আদি বিভিন্ন ঠাইৰ পৰা আহি ভেহুৱাত অনুষ্ঠিত হোৱা মিনি মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে প্ৰতিযোগীসকলে। পুৱা 5:06 বকো গান্ধী মৈদামৰ পৰা ভেহুৱালৈ অনুষ্ঠিত কৰা হয় এই মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা। মই ভেহুৱা জিলমিল গোষ্ঠীৰ প্ৰজন্মত আজি মিনি মাৰাথন খেল অনুষ্ঠিত হৈ যায়। অসমৰ বিভিন্ন ঠাইৰ পৰা অসমৰ বাহিৰেও কোচবিহাৰ, লখিমপুৰ, কাৰ্বি আংলং, হাইলাকান্দি আৰু স্থানীয় খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিল। এই অংশগ্ৰহণৰ কাৰ্যসূচী সঁচাকৈ যথেষ্ট আকৰ্ষণীয় হৈছিল। প্ৰথমবাৰৰ কাৰণে ভেহুৱা অঞ্চলত এইখন ইয়াতে গম পোৱা মতে ইয়াতে তাৰমানে ষ্টেট লেভেলৰ প্লেয়াৰেও অংশগ্ৰহণ কৰিছে। গতিকে ভৱিষ্যতে যাতে এই খেলটোত ৰাইজৰ তথা আমাৰ সমাজৰ পৰা যথেষ্ট আশানুৰূপ সঁহাৰি পাওঁ তাৰ উদ্দেশ্য কামনা কৰিছোঁ। ধন্যবাদ। তোমাৰ নাম কি আৰু ক'ৰ পৰা আহিছা? হয়, মই ডিফু কাৰ্বি আংলং পৰা আহিছোঁ। হয়, আৰু দৌৰি কেনেকুৱা লাগিব এতিয়া? দৌৰাৰ কাৰণে কেনেকুৱা প্ৰস্তুতি? অকণমান এক্সাইটেড আছোঁ, কেনেকুৱা ভাল লাগিব, হাৰিব নে জিকিব চাই ল'ম আকৌ। বাৰু, থেংক ইউ। মই বাউনীগাঁৱৰ পৰা আহিছোঁ, ইয়াতে থাৰ্ড পজিশ্যন পালোঁ, ভালে লাগিল ইয়াতে দৌৰি। আৰু কিমান পজিশ্যন? থাৰ্ড পজিশ্যন পালা। দৌৰি কেনেকুৱা লাগিল? দৌৰি ভাল লাগিল। আৰু ইয়াৰ কমিটিৰ মানুহখিনি কেনেকুৱা পালে? কমিটি মানুহ ভালে সম্পূৰ্ণ ছাপোৰ্ট কৰিছেনে? দিয়া, ঠিক আছে। নিউজ ডেস্ক ৰিপৰ্ট, N24 আছাম।